हेलो स्टूडेंट एडुकेशन फर यू यूट्यूब चैनलटोলৈ সকলোকে স্বাগতম জানাইছো। ভিডিওটোত আমি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেসন নাম্বাৰ 5 জীৱৰ মৌলিক এককৰ অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো হৈছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা। তাৰমানে আমাৰ প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ মাজত কি কি ক্ষেত্ৰত পাৰ্থক্য আছে আমাৰ লিখিব লাগে। ইয়াৰ উত্তৰ উদ্ভিদ কোষ ইফালে আছে, আমাৰ প্ৰাণী কোষ ইফালে। উদ্ভিদ কোষৰ বহিৰ্তম আৱৰণখনক কোষবেৰ বুলি কোৱা হয় আৰু প্ৰাণী কোষৰ বহিৰ্তম আৱৰণখনক কোষাৱৰণ বোলা হয়। অৰ্থাৎ উদ্ভিদ কোষত আমাৰ কোষবেৰ থাকে কিন্তু প্ৰাণী কোষত কোষবেৰ নাথাকে। ইয়াৰ বহিৰ্তম আৱৰণটো কোষাৱৰণৰ দ্বাৰা আবৃত হৈ থাকে আৰু ইয়াৰ কোষাৱৰণ আছে তাৰ লগতে ইয়াৰ বহিৰ্তম আৱৰণটো কোষবেৰৰ দ্বাৰা আবৃত হৈ থাকে। 2 নম্বৰ ইহঁতৰ আকাৰ প্ৰাণী কোষতকৈ ডাঙৰ। উদ্ভিদ কোষৰ কোষবিলাক প্ৰাণী কোষতকৈ ডাঙৰ থাকে আৰু ইহঁতৰ আকাৰ তুলনামূলকভাৱে সৰু। 3 নম্বৰ ইহঁতৰ প্লাষ্টিড থাকে, অৰ্থাৎ উদ্ভিদ কোষৰ প্লাষ্টিড থাকে আৰু প্ৰাণী কোষৰ ক্ষেত্ৰত ইউগ্লেনাৰ বাহিৰে অন্য প্ৰাণী কোষত প্লাষ্টিড নাথাকে। খালি আমাৰ ইউগ্লেনা এককী জীৱৰ ক্ষেত্ৰত প্লাষ্টিড থাকে, বাকি অন্য প্ৰাণী কোষত প্লাষ্টিড নাথাকে। 4 নম্বৰ সেন্ট্ৰোজম নাথাকে। উদ্ভিদ কোষৰ ক্ষেত্ৰত সেন্ট্ৰোজম নাথাকে, ইফালে প্ৰাণী কোষৰ ক্ষেত্ৰত সেন্ট্ৰোজম থাকে। 5 নম্বৰ উদ্ভিদ কোষৰ ৰসদানি যথেষ্ট ডাঙৰ আৰু প্ৰাণী কোষৰ ৰসদানি যথেষ্ট সৰু। পৰীক্ষাত 2 বা 3 মাৰ্কৰ কাৰণে পাৰ্থক্য লিখিবলৈ আহিলে এইখিনি পাৰ্থক্য লিখি দিবা। কুৱেশ্যন নম্বৰ 2 কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা। অৰ্থাৎ প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ পাৰ্থক্য লিখিবলৈ কৈছে। ইয়াৰ উত্তৰ চোৱা। প্ৰকোষকেন্দ্ৰীয় কোষ ইফালে সংকোষকেন্দ্ৰীয় কোষ। ইহঁতৰ আকাৰ সাধাৰণতে সৰু, অৰ্থাৎ 1 পৰা 10 মাইক্ৰন আৰু ইহঁতৰ আকাৰ সাধাৰণতে ডাঙৰ 5 পৰা 100 মাইক্ৰন। 2 নম্বৰ কোষৰ কেন্দ্ৰস্থলত কেৱল নিউক্লিক এচিড থাকে আৰু ইয়াক নিউক্লিয়ইড বুলি কোৱা হয়। 2 নম্বৰ ইয়াত কোষৰ কেন্দ্ৰস্থল সুনিৰ্দিষ্ট আৰু ইয়াক কেন্দ্ৰাৱৰণে আবৃত কৰি ৰাখে। অৰ্থাৎ ইহঁতৰ ক্ষেত্ৰত প্ৰকৃত কোষকেন্দ্ৰ নাথাকে, সংকোষকেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত প্ৰকৃত কোষকেন্দ্ৰ থাকে। অৰ্থাৎ কোষকেন্দ্ৰৰ চাৰিওফালে কেন্দ্ৰাৱৰণ আবৃত হৈ থাকে কিন্তু ইয়াৰ কেন্দ্ৰাৱৰণ আবৃত হৈ নাথাকে। 3 নম্বৰ প্ৰকোষকেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত ক্ৰোমোজম এডাল আৰু সংকোষকেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত ক্ৰোমোজম এডালতকৈ বেছি থাকে। 4 নম্বৰ আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে, ইয়াৰ আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে। 5 নম্বৰ অতিকেন্দ্ৰ আৰু মাইটোটিক সংঘ নাথাকে। এইটো প্ৰকোষকেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত। সংকোষকেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত অতিকেন্দ্ৰ আৰু মাইটোটিক সংঘ থাকে। তো এই 5টা পাৰ্থক্য তোমালোকে লিখিবা পৰীক্ষাত আহিলে 3 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে যদি কুৱেশ্যন আহে এইখিনি কথা তোমালোকে লিখি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগে তোমালোকে লাইক কমেণ্ট কৰিবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো আমি 3 নম্বৰ কুৱেশ্যনলৈ চাওঁ। কোষৰ কোষাৱৰণখন ফাটি গ'লে কি হ'ব। আমাৰ কোষৰ বহিৰ্তম আৱৰণটো হৈছে আমাৰ কোষাৱৰণ, সেইটো যদি ফাটি যায় তেনেহ'লে কি হ'ব। ইয়াৰ উত্তৰ চোৱা। কোষাৱৰণে কোষীয় পদাৰ্থক আবৃত কৰি বাহ্যিক পৰিৱেশৰ পৰা পৃথক কৰি ৰাখে। কোষাৱৰণে কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে, আনহাতে ই আকৌ কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধা প্ৰদান কৰে। সেইকাৰণে কোষাৱৰণক অৰ্ধবদ্ধ আৱৰণ বুলিও কোৱা হয়। তাৰমানে কিছুমান পদাৰ্থক কোষাৱৰণে ভিতৰলৈ সোমোৱাত সহায় কৰে বা বাহিৰলৈ ওলাওঁতে সহায় কৰে, কিন্তু কিছুমান পদাৰ্থক আকৌ ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্ৰদান কৰে। তো এই ক্ৰিয়াসমূহৰ দ্বাৰা কোষৰ আভ্যন্তৰীণ কাৰ্য আৰু সাংগঠনিক পৰিৱেশ নিয়ন্ত্ৰিত হৈ কোষটো সজীৱ হৈ থাকে। গতিকে কোষাৱৰণ ফাটি গ'লে কোষীয় পদাৰ্থসমূহ বাহিৰলৈ ওলাই আহিব আৰু কোষটোৰ মৃত্যু ঘটিব। তো বুজি পাইছানে? কোষৰ ভিতৰত যিমানখিনি অংগাণু আছে, কোষাৱৰণ যেতিয়া আমাৰ ফাটি যাব তেতিয়া গোটেই কোষ অংগাণু বাহিৰলৈ ওলাই আহিব আৰু তেতিয়া কোষটোৰ মৃত্যু ঘটিব। 4 নম্বৰ প্ৰশ্ন, কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব। কোষ অংগাণু গলগী সংঘ যদি নাথাকে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব
ইয়াৰ উত্তৰ গলজি সংঘৰ অনুপস্থিতিত কোষে হৰমন, প্ৰটিন, লিপিড, উৎসেচক আদি ক্ষৰণ কৰিবলৈ সমৰ্থ নহ'ব। গতিকে এই জৈৱিক অণুসমূহৰ কাম সম্পন্ন নহ'ব। গলজি সংঘই প্ৰস্তুত কৰা লাইচোজম উপলব্ধ নহ'ব, যাৰ ফলত কোষত বহিঃকোষীয় পদাৰ্থৰ পুঞ্জীভৱন হৈ কোষটো ধ্বংস হ'ব। গলজি সংঘৰ অনুপস্থিতিত হোৱা কোষৰ অনুপযুক্ত কাৰ্যকৰী স্থিৰতাই কোষৰ মৃত্যু ঘটাব পাৰে। গতিকে গলজি সংঘ যদি নাথাকে আল্টিমেটলি আমাৰ কি হ'ব? কোষটো মৃত্যুবৰণ কৰিব। কুৱেশ্যন নম্বৰ 5, কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়? আমাৰ কোষৰ অংগাণুবিলাক যে আছে তাৰ ভিতৰত কোনটো অংগাণুক শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ চোৱা, মাইটোকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় কাৰণ জীৱৰ জীৱ নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এটিপিৰ অণুবিলাক মাইটোকণ্ড্ৰিয়াই উৎপাদন কৰে। এটিপি অণুক কোষীয় মুদ্ৰা হিচাপেও জনা যায়। এটিপি অণুত থকা অন্তৰ্নিহিত শক্তি কোষে নতুন ৰাসায়নিক দ্ৰব্যৰ সংশ্লেষণত অন্যান্য যান্ত্ৰিক কাৰ্যত ব্যৱহাৰ কৰে। সেইবাবে মাইটোকণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। অৰ্থাৎ কি হয়, আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এটিপি এই মাইটোকণ্ড্ৰিয়াই উৎপাদন কৰে আৰু এই এটিপি হৈছে আমাৰ কোষীয় মুদ্ৰা। আৰু এই এটিপি অণুত নিহিত হৈ থকা শক্তিখিনি কোষে বিভিন্ন ৰাসায়নিক দ্ৰব্য সংশ্লেষণত লগতে যান্ত্ৰিক কাৰ্যত ব্যৱহাৰ কৰে। সেইবাবে মাইটোকণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6, কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক'ত সংশোধিত হয়? ইয়াৰ উত্তৰ চোৱা, কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিডবিলাক মিহি বা মসৃণ অন্তঃপৰশীয়া জালিকাত গঠন হয়। লিপিড গঠন হ'ব আমাৰ মিহি বা মসৃণ অন্তঃপৰশীয়া জালিকাত, অৰ্থাৎ SER। এইটো SER, স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। তাত আমাৰ কি হ'ব? লিপিড গঠন হ'ব। আৰু প্ৰটিনবিলাক খহটা বা অমসৃণ অন্তঃপৰশীয়া জালিকাত থকা ৰাইবজমত গঠন হয়। অৰ্থাৎ খহটা বা অমসৃণ অন্তঃপৰশীয়া জালিকা, তাত আমাৰ ৰাইবজম থাকিব, তাতে আমাৰ প্ৰটিনবিলাক গঠন হ'ব। এইটো খহটা বা এইটো ইংৰাজীত কি কয়? এইটো RER, ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম। আমাৰ লিপিড গঠন হ'ব মিহি বা মসৃণ অন্তঃপৰশীয় জালিকাত আৰু প্ৰটিনবিলাক গঠন হ'ব খহটা বা অমসৃণ অন্তঃপৰশীয় জালিকাত। কুৱেশ্যন নম্বৰ 7, এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে? এককোষী জীৱ এমিবা, সিহঁতে কেনেকৈ আহাৰ গ্ৰহণ কৰে? ইয়াৰ উত্তৰ, কোষাৱৰণ নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কোষে বহি পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয় আৰু এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। অৰ্থাৎ এমিবাৰ কোষাৱৰণটো নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে ইয়াৰ কোষে বহি পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু কুটপথৰ সহায়ত এইটো গিলিব পাৰে আৰু য'ত খাদ্য জমা হয় তাক কোৱা হ'ব আমাৰ ৰিক্তিকা, খাদ্য ৰিক্তিকা। এনেকৈ আমাৰ এমিবাই খাদ্য গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 8, আশ্ৰিতি কি? ইয়াৰ উত্তৰ চোৱা, এখন অৰ্ধবেদ্য আৱৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতিক আশ্ৰিতি বোলে। অৰ্থাৎ এখন অৰ্ধবেদ্য আৱৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি হৈছে আমাৰ আশ্ৰিতি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগে তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।